হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি আমি আহিলোঁ গাঁৱৰ ঘৰলৈ। চাওকচোন আমাৰ গাঁৱৰ ঘৰৰ পৰিৱেশটো কিমান ধুনীয়া, চাৰিওফালে সেউজীয়া পৰিৱেশৰ মাজত থাকি সকলোৰে ভালে লাগে নহয়নে বাৰু? আৰু এইফালে চাওকচোন আমাৰ পদূলিটো কিমান ধুনীয়া সেউজীয়া। আৰু যিহেতু আমি হোজাইত থাকোঁ, ইয়ালৈ যিহেতু কম অহা হয় বাৰু, মাহত খুব বেছি 2-3 বাৰকৈহে অহা হয়, যিহেতু কোনো নাইকিয়া ঘৰটো চোৱা চিতা কৰিবলৈ, সেইটো কাৰণে আহি থাকিব লগা হয়। আৰু 2-এজন ভাড়াটী আছে বাৰু, নথকা নহয়। আৰু ইফালে চাওকচোন আমাৰ চাৰিওফালে ধুনীয়া এটা পৰিৱেশ, সেউজীয়া। আৰু যিহেতু গাঁৱৰ ঘৰলৈ আহিলোঁ আজি, ভাবিলোঁ আপোনালোককো দেখাওঁচোন আমাৰ গাঁৱৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা। আৰু ইফালে মানে আম, কঁঠাল যি আছে, মানে টেঙা, লিচু, কঁঠাল যি আছে সকলোবোৰ মানে ঘৰত আহিলে যিহেতু পাওঁৱেই, সেইটো কাৰণে মাজে মাজে ঘৰলৈ আহি থকা যায় বাৰু। সেইবিলাকো নিয়া হয়, চোৱা চিতাও কৰা হয়। আৰু ইফালে যিহেতু ভাড়াতীয়া আছে, সিহঁতে ইফালে চব্জি লগাইছে, আৰু এই বেক চাইডেও যিহেতু চব্জি সিহঁতে নিজেই কৰি লৈছে বাৰু, আৰু আহিলে সেইবোৰো লৈ যোৱা হয়। আৰু এয়া আমাৰ গাঁৱৰ ঘৰৰ পৰিৱেশ। চাওকচোন বাৰু কেনেকুৱা লাগিছে আপোনালোকৰ, জনাবচোন এটা কমেণ্ট কৰি।